হেৰা, তুমি এনেকৈ দুখ কৰি থাকিলে তোমাৰ ছোৱালীজনী ঘূৰি আহিব নেকি? এনেকৈ দুখ কৰি নাথাকিবা কিন্তু। তাই আমাৰ সকলো মান সন্মান শেষ কৰি সেই ভিক্ষাৰীটোৰ লগত পলাই গুচি গৈছে। গতিকে তাইৰ কথা নাভাবিবা আৰু। আমাৰ কোনো সন্তান নাই বুলিয়েই ভাবি ল'বা। তাইৰ কথা ভাবি নিজৰ লোকচান নকৰিবা। আপুনি তেনেকৈ ক'লেই জানো নিজৰ ছোৱালীজনীৰ কথা পাহৰি যাব পাৰি? সন্তান নাই নাই বুলি কত যে কি কৰিছিলোঁ আমি। কিমান মন্দিৰলৈ গৈছিলোঁ, কিমান ডাক্তৰৰ ওচৰলৈ গৈছিলোঁ। শেষত ভগৱানে আমাক ছোৱালী এজনী দিলে আৰু আজি তাইও আমাক এনেকৈ এৰি থৈ গুচি গ'ল। সেইকাৰণে মই তোমাক কৈছোঁ, তাইৰ কথা আৰু বেছিকৈ ভাবি নাথাকিবা। তাই জানো আমাৰ কথা এবাৰ ভাবিলে? তুমি ভাবাচোন এতিয়া তাই বাৰু সেই ঘৰখনত কেনেকৈ চলিব, কেনেকৈ খাব? কাৰোতো একো ইনকামেই নাই। মাকে লোকৰ ঘৰত হাজিৰা কৰে তাৰ। গতিকে তাই যি কৰে কৰি থাকক আৰু কোনোবা দিনা বিপদত পৰি যদি ইয়ালৈ আহে, তুমি কিন্তু তাইলৈ ঘূৰি নাচাবা। মই কিন্তু তোমাক তেতিয়া মাফ নকৰিম। ঠিক আছে, হ'ব বাৰু দিয়ক। আপুনি যেনেকৈ কৈছে মই তেনেকৈয়ে মানি ল'ম। তাইৰ কথা আৰু মই মনত পেলাই নাথাকোঁ। হ'ব দিয়া, এইবোৰ কথা আৰু আজিৰ পৰা উলিয়াই নাথাকিবা। তোমাৰ মুখতো যাতে মই তাইৰ কথা কোনোদিনেই নুশুনো। গাঁৱতো মুখ ওলাব নোৱাৰা হৈছোঁ, গম পোৱা নাই? সকলোৰে মুখে মুখে কেৱল তাইৰ কথাই। কিমান ধনী ঘৰৰ ল'ৰাৰ লগত আমি তাইৰ বিয়া ঠিক কৰিছিলোঁ, কিমান আৰামত থাকিব পাৰিলেহেঁতেন। শেষত তাই সকলোখিনি শেষ কৰি দিলে। ঠিক আছে, মই বাৰু এইবোৰ কথা একো নকওঁ দিয়ক। আপুনি মনতে দুখ কৰি নাথাকিব। মই জানো নহয় আপুনি মোক খং কৰি থাকিলেও তাইৰ কথাই আপোনাক মনত বহুত দুখ দি থাকে। গতিকে আপুনিও আজিৰ পৰা দুখ নকৰিব। হ'ব দিয়া, এতিয়া এইবোৰ কথা বাদ দিয়া আৰু। যোৱা চাহ একাপকে বনোৱাগে। তাই যোৱাৰ পৰা তুমি মোক এতিয়ালৈকে চাহ একাপো দিয়াই নাই নহয়। তাইৰ কথা ভাবি থাকি লাভ নাই নহয়। গতিকে যোৱা চাহ একাপ বনোৱা, আমি দুয়োটাই একেলগে খাওঁ। ঠিক আছে, আপুনি বহক তেতিয়া, মই চাহ বনাই আনোগে। পাহি, তুমি চাগে আমাৰ ঘৰত থাকি কষ্টই পাইছা পাহি। সেয়ে মই তোমাক মোৰ লগত বিয়া হ'বলৈ জোৰ কৰা নাছিলোঁ সিমানো। কাৰণ আমি বহুত দুখীয়া মানুহ পাহি। দেউতাৰ পেঞ্চন কেইটাৰে যেন তেনে চলি থাকোঁ। মায়ে কেতিয়াবা মাজে সময়ে পইচাৰ অসুবিধা হ'লে আনৰ ঘৰতো কাম কৰে। মোক তেনেকৈয়ে পঢ়ুৱাই আছে। গতিকে তুমি ইমান ধনী ঘৰৰ ছোৱালী এজনী হৈ আমাৰ ঘৰত বহুত কষ্ট পাইছা চাগে পাহি। ৰাজ, তুমি এনেকুৱা কথা কিয় কৈছা বাৰু? টকা পইচাই জানো মানুহৰ জীৱনত সকলোখিনি হয় কোৱাচোন? আমাৰ ঘৰত মই টকা পইচাৰ বহুত সুখ পাইছিলোঁ, কিন্তু মনৰ সুখ পোৱা নাছিলোঁ, গম পোৱা নে? মোৰ কাৰণে মা দেউতাৰ কাৰোৱেই সময় নাছিল। তেওঁলোক নিজক লৈয়ে ব্যস্ত আছিল। দেউতাই কেৱল নিজৰ ব্যৱসায় বাদে বেলেগ একোৱে চিন্তা কৰা নাছিল। মোক বহুত ধনী ঘৰৰ ল'ৰাৰ লগত বিয়া ঠিক কৰিছিল জানানে? কিন্তু মই তাত সুখী নাছিলোঁ। সেয়ে মই তোমাৰ লগত পলাই আহিলোঁ। আৰু এনেকুৱা কথা দ্বিতীয়বাৰ নকবা। তুমি মোক কিমান মৰম কৰা, তোমাৰ মায়ে মোক কিমান মৰম কৰে চোৱাচোন। তাতকৈ মোক আৰু কি লাগে? তোমাৰ কথাবোৰ শুনি মনটো খুব ভাল লাগিছে অ'। মই ভাবিছিলোঁ আকৌ তুমি বহুত কষ্ট পাইছা চাগে। ময়ো চেষ্টা কৰিম পাহি। তোমাৰ মা দেউতাই তোমাক যেনেদৰে টকা পইচাৰ সুখ দিছিল, মই তোমাৰ মনৰ সুখৰ লগতে সেইখিনি সুখো দিবলৈ চেষ্টা কৰিম। হ'বচোন দিয়া, তুমি মোৰ লগত থাকিলেই মই সকলোবোৰ সুখ পাম, আৰু বেলেগ সুখ নালাগে আৰু মোক। ৰাজ, পাহি, ৰাজ, তোমালোকে কি কৰি আছা? খাবৰ সময় হ'ল নহয়, আহা আকৌ। তোমালোকেনো ইমানকৈ কি কথা পাতি আছা অ? ইমানকৈ মই চিঞৰি আছো, খাবলৈ যোৱা নাই যে? নাই মা, তেনেকুৱা বিশেষ একো পাতি থকা নাই। এওঁ ভাবিছে মই আপোনালোকৰ ঘৰত কষ্ট পাইছোঁ, দুখ পাইছোঁ, সেইবোৰ কথাকে তেওঁ কৈ আছে। অঁ পাহি, সেইটো কথা ময়ো ভাবিছোঁ। তুমি ইমান ধনী ঘৰৰ ছোৱালী এজনী হৈ আমাৰ নিচিনা দুখীয়া মানুহৰ ঘৰৰ বোৱাৰী হৈছাহি। গতিকে কিমান চাগে কষ্ট পাইছা সেইখিনি তুমিহে জানিবা আৰু। মা, আপোনালোকে কিন্তু আজিৰ পৰা মোক এনেকুৱা কথা নক'ব। মই ইয়াতে বহুত সুখী মা। মোৰ ঘৰত মই টকা পইচাৰ সুখে পাইছিলোঁ, কিন্তু মনৰ সুখ অলপো পোৱা নাছিলোঁ। গতিকে এনেকুৱা কথা ক'লে মই দুখ পাম নহয় মনত মা। আজিৰ পৰা এনেকৈ নক'ব কিন্তু। হ'ব দিয়া, তুমি কৈছা যেতিয়া নকওঁ আৰু। তোমাৰ সুখেই আমাৰ সুখ মাজনী। ৰাজ, তোৰ পৰীক্ষা এটা হোৱাৰ কথা আছিল বুলি কৈছিলি যে, কি হ'ল? একো খা খবৰ নাইকিয়া হ'ল যে? মাজতে কেইদিনমান পঢ়া শুনা কৰা দেখিছিলোঁ, পিছে পাহি অনাৰ পিছৰ পৰা আকৌ তোৰ পঢ়া শুনা নাইকিয়াই হ'ল নহয়। মা, মই এইকেইদিনো পঢ়ি আছোঁ। পাহি সোধাচোন মই কিমান পঢ়া শুনা কৰি আছোঁ। মাজে সময়ে তাইৰ লগত দুই এটা কথা পাতোঁ আৰু। অঁ, তোমাৰ পৰীক্ষা এইকেইদিনতে হ'ব বুলি কৈছিলা নহয়, কেতিয়া হ'ব? অঁ, মোৰ পৰীক্ষা পৰহিলৈ হ'ব। কালিলৈ মই গুৱাহাটীলৈ যাব লাগিব নহয়। মই তোমালোকক কোৱা হোৱাই নাই কথাটো। তই যে কালিলৈ গুৱাহাটীলৈ যাবি, এতিয়ালৈকে কথাটো কোৱা নাই? কিয় কথাবোৰ লুকুৱাই ৰাখ আমাৰ পৰা? মই পাহৰিছিলোঁ মা। এই পঢ়া শুনাটো ব্যস্ত হৈ আছিলোঁ যে এইকেইদিন। হ'ব দিয়া, এতিয়া কৈছোঁ নহয়, মই কাইলৈ গুৱাহাটীলৈ যাম। পৰহিলৈ পৰীক্ষাটো দি ৰাতি আকৌ ঘূৰি আহিম মা। হ'ব বাৰু দে, ভালদৰে পৰীক্ষাটো দিবি। ভালকৈ পাছ কৰিলে কিবা এটা হয় বা কিজানি। এতিয়া তহঁতে খাই লহি, মই ভাত বনাই থৈ আহিছোঁ নহয়। ব'লক মা, মই আপোনাক অলপ সহায় কৰি দিওঁগৈ। মা, মই গৈ থাকোঁ। আশীৰ্বাদ কৰিবা তুমি, মই যাতে পৰীক্ষাটো ভালদৰে দিব পাৰোঁ। বোপাইও, মোৰ আশীৰ্বাদ তোৰ লগত সদায় আছে অ'। তই কিবা এটা চাকৰি কৰিব পাৰিলে মোৰো মনটোৱে শান্তি পাব। মই থকালৈকে দেউতাৰৰ পেঞ্চন কেইটাই চলিব পাৰিবি। তাৰপিছত তোৰ কি অৱস্থা হ'ব সেই কথাটো ভাবি ভাবি মই মনতে বহুত কষ্ট পাই থাকোঁ। যা, পৰীক্ষা ভালদৰে দিবি, যাতে কিবা এটা কৰিব পাৰ আৰু এবাৰ। হ'ব মা, তুমি দুখ নকৰিবা। মই পঢ়া শুনা ভালদৰে কৰিছোঁ নহয়, পৰীক্ষা ভালেই হ'ব। মই কাইলৈ পৰীক্ষা দিয়ে পাৰিলে ৰাতিয়ে উভতি আহিম মা। তোমালোকে চিন্তা কৰি নাথাকিবা, মই ফোন কৰিম বাৰু। পাহি, মই গৈ থাকোঁ।
মাৰ লগত দুইজনী ভালদৰে থাকিবা আৰু চিন্তা কৰি নাথাকিবা। ঠিক আছে, যোৱা তেতিয়া। পৰীক্ষা ভালদৰে দিবা, কিন্তু বেলেগ কথাবোৰ ভাবি নাথাকিবা আৰু আমাৰ কথাও বেছি চিন্তা কৰি নাথাকিবা। মই গৈ থাকোঁ মা, তোমালোকে দুখ কৰি নাথাকিবা আকৌ। দুখ নকৰোঁ বোপাই, যা তেতিয়া, পৰীক্ষা ভালদৰে দিবি। পাহি, তুমি আকৌ তাৰ কথা বৰ বেছিকৈ চিন্তা কৰি নাথাকিবা। পৰীক্ষা দিবলৈহে গৈছে, সোনকালে উভতি আহিব নহয়। তাই কিবা এটা চাকৰি হওক আৰু, সেয়াই ভগৱানৰ ওচৰত সদায় প্ৰাৰ্থনা কৰি আছোঁ। হ'ব মা, আপুনিহে বেছিকৈ চিন্তা কৰে পুতেকৰ কথা, মই সিমানো চিন্তা নকৰোঁ। আহক এতিয়া কিবা খাই ল'বহি আকৌ মা। মই অলপ দেৰিকৈ খামো, ভোক লগাই নাইচোন খাবলৈ। তোমাক কথা এটা ক'বলৈ আছিল পিছে পাহি। কি কথানো মা, সোনকালে কওকচোন। মই কথা এটা ভাবিছোঁ পাহি, ৰাজৰটো পঢ়া শুনা শেষেই হ'ল। সি এতিয়া য'ত ত'ত চাকৰিৰ কাৰণে ইণ্টাৰভিউহে দি আছে, কিন্তু তোমাৰ পঢ়া শুনাটো আধৰুৱা হ'ল। গতিকে তুমি তোমাৰ পঢ়া শুনাখিনি সম্পূৰ্ণ কৰা। মই তোমাক পঢ়াম বুলি ভাবিছোঁ পাহি, তুমি পঢ়িবানে বাৰু? মা, মইতো ৰাজৰ দৰে পঢ়াত ইমান ভাল নহয় যেন তেনেহে পাছ কৰি গৈ আছিলোঁ, আৰু পঢ়া শুনাত ইমান মনো নিদিওঁচোন ঘৰত থাকোঁতে। কিন্তু মোক আকৌ পঢ়াবলৈ বহুত পইচা লাগিব নহয় মা, আপুনিনো ইমানখিনি ক'ত পাব? নালাগে দিয়ক, আপোনাৰ ল'ৰাৰ চাকৰি এটা হ'লেই আমি চলিব পাৰিম আৰু। পাহি, তুমি পঢ়া শুনা ভালদৰে নকৰাৰ কাৰণেহে পঢ়িব নোৱাৰা। এতিয়া পঢ়িব লাগিব, ৰাজেও তোমাক শিকাই দিব পাৰিব, আৰু ঘৰৰ কাম বনটো ময়ে কৰিমচোন। গতিকে নপঢ়াৰ কথা মনলৈ নানিবা, পঢ়িব লাগিব এতিয়া। ঠিক আছে মা, আপুনি কৈছে যেতিয়া মই পঢ়িম আৰু। কিন্তু আপোনাৰ দৰে শাহু মা এজনী পোৱাটো বহুত ভাগ্যৰ কথা মা, যি নিজৰ মাকতকৈ বোৱাৰীয়েকক মৰম কৰে বেছিকৈ। আহক এতিয়া মা, ভিতৰলৈ যাওঁ। বেলেগ একো নাখালোঁ, চাহ একাপকে খাই লওঁহি। আপুনি একো খোৱাই নাই নহয়। ব'লা তেতিয়া, তুমি ইমানকৈ জোৰ কৰিছা যেতিয়া চাহ একাপকে খাই লওঁগে। পাহি, অ পাহি, তুমি এনেকৈ কিয় মন চন মাৰি বহি আছা? মই তোমাক লক্ষ্য কৰি আছোঁ এইকেইদিন। কি হৈছে তোমাৰ? ৰাজে ফোন নাই কৰা নেকি পাহি? মা, তেওঁ পৰীক্ষা দি ৰাতিয়ে উভতি অহা কথা আছিলচোন, কিন্তু আজি 2 দিন পাৰ হৈ গ'ল, তেওঁ অহাই নাই। তেওঁৰ ফোনটোও অফ আছে মা, ইমানকৈ ফোন লগাইছোঁ, তেওঁৰ ফোনটো চুইচ অফে দেখাই আছে। তেওঁৰ কি বিপদ হৈছে মা? মোৰ বহুত ভয় লাগিছে কিন্তু। পাহি, তুমি চিন্তা নকৰিবাচোন, একো বিপদ হোৱা নাই তাৰ। কিবা বিপদ হ'লেও ভগৱানে সহায় কৰিব নহয়। মই আজি গাঁওবুঢ়াৰ ঘৰলৈকে যাম ৰ'বা, সিহঁতৰ ল'ৰা এটা গুৱাহাটীত থাকে নহয়, তাকে খবৰ কৰি চাবলৈ ক'ম। এইকেইদিন কথাটো ময়ো ভাবি আছোঁ, সি নহ'লে ফোন নকৰাকৈ নাথাকে নহয় আমালৈ। মা, আপুনি পাৰিলে সোনকালেই যাওকচোন তালৈ, মোৰ বহুত ভয় লাগিছে মনটো মা। অ' পেহী ঘৰত আছেনে? অলপ ওলাই আহকচোন বাহিৰলৈ। কোন আহিছে পাহি? মই চাই আহোগেচোন, তুমি ইয়াতে থাকা, নাহিবা কিন্তু। এওঁৰে কিবা খবৰ আনিছে নেকি বাৰু? মায়ে আকৌ মোক ওলাই যাবলৈও মানা কৰিছে নহয়, কিন্তু মোৰ যাবলৈ খুব মন গৈছে। কিনো কথা পাতিছে ইমান দেৰি, কথাবোৰ শুনিবলৈ মোৰ বৰ মন গৈছে। কি হ'ল মা? আপুনি এনেকৈ কিয় কান্দিছে? আৰু এতিয়া কোন আহিছিল মা? মই তোমাক কি ক'ম পাহি? আমাৰ ৰাজ আৰু নাই, সি আহি থকা গাড়ীখন এক্সিডেণ্ট হৈ জ্বলি গৈছিল। কোনো একো চিন চাতে নাপালে পাহি। আমাৰ ইয়াৰ থানালৈ খবৰহে দিছে, সি ঢুকালে পাহি। এইবোৰ কি কৈছে মা? মই এইবোৰ কি শুনিছো মা? এইটো কেতিয়াও সঁচা কথা হ'ব নোৱাৰে। তেওঁ মোক এৰি থৈ কেতিয়াও যাব নোৱাৰে মা, তেওঁ মোক এৰি থৈ কেতিয়াও যাব নোৱাৰে মা। তুমি ঠিকেই শুনিছা বোৱাৰী, আমাৰ কপালত এয়াই লিখা আছিল। ল'ৰাটো এনেকৈ বাৰু আমাক এৰি থৈ গুচি যাব লাগেনে? আমি এতিয়া কাৰ মুখলৈ চাই জীয়াই থাকিম? কাৰ মুখলৈ চাই জীয়াই থাকিম? হে ভগৱান, তুমি এইবোৰ কি কৰিছা প্ৰভু? মই কেনেদৰে জীয়াই থাকিম? কাৰ লগত মই জীয়াই থাকিম? তেওঁৰ কাৰণে মা দেউতাকো এৰি থৈ আহিলোঁ, আৰু আজি মোৰ এয়া অৱস্থা কৰিছা প্ৰভু। মোৰ মানুহজনক ঘূৰাই নিদিয়া প্ৰভু, তেওঁ ঘূৰাই নিদিয়া প্ৰভু। বোৱাৰী, এনেকৈ কন্দা কৰি থাকিলে আৰু আমাৰ ল'ৰাটো ঘূৰি নাহে। ব'লা, আমি সকলোবোৰ নিয়ম কানুন কৰোঁগে, তাৰ আত্মাই শান্তি পাব লাগিব নহয়। মা, মই কেনেকৈ থাকিম এতিয়াৰ পৰা মা? মই এইবোৰ নিয়ম কৰিবলৈ মই নোৱাৰোঁ মা। তেওঁ মৰিল বুলি মই কেতিয়াও মানি ল'ব নোৱাৰোঁ মা। পাহি, মই আছোঁ নহয় তোমাৰ লগত, সি নাথাকিলেও মই আছোঁ নহয়। তুমি ইমানকৈ দুখ নকৰিবা। তুমি এনেকৈ ভাগি পৰিলে মই কাৰ মুখলৈ চাই জীয়াই থাকিম? দুখ নকৰিবা, ব'লা আমি নিয়ম কানুনবোৰ কৰি আজৰি হওঁগে। পাহি, তুমি এনেকৈ ইয়াত কিয় মন মাৰি ৰৈ থাকা পাহি? মা, আৰুনো কি কৰিম আৰু? একো ভালেই নলগা হৈছে মোৰ আজিকালি। ৰাজক বাদ দি মই
একো কথাই ভাবিব নোৱাৰা হৈছোঁ মা। পাহি, মই সেই সকলোবোৰ কথাই বুজি পাওঁ। নিজৰ মানুহজন আঁতৰি গ'লে কেনেকুৱা অৱস্থা হয় সেইখিনি মই জানো। সেয়ে তোমাক মই কৈছিলোঁ মাৰ ঘৰলৈকে গুচি যাবলৈ। তুমি নাযাওঁ বুলি ক'লা। তাত যোৱা হ'লেও তোমাৰ মনটো ভাল লাগিলহেঁতেন। মা, মই আপোনালোকক আগতেই কৈছোঁ, মোৰ মা দেউতাই টকা পইচাৰ বাদে আৰু বেলেগ একোৱেই চিনি নাপায়। ৰাজৰ লগত বিয়া হোৱাৰ কাৰণেই মোৰ লগত সম্বন্ধ শেষ কৰি দিলে। আৰু চাওকচোন, ইমান এটা ডাঙৰ ঘটনা ঘটি গ'ল। তথাপিও মোৰ এবাৰ খবৰ নল'লে মা। সেইখন ঘৰলৈনো মই কেনেকৈ যাওঁ? মই আপোনাৰ লগতেই থাকিম মা। তুমি মোৰ লগতেই থাকিবা পাহি, কিন্তু তোমাক মই কেইটামান কথা কওঁ। তুমি মোৰ লগত এনেকৈ এইবোৰ কাপোৰ পিন্ধি থাকিব আৰু নোৱাৰা। এনেকুৱা সাজত মই তোমাক চাব নোৱাৰোঁ পাহি। সেয়ে তুমি মোৰ নিজৰ ছোৱালীৰ দৰে থাকিবা আৰু বেলেগ কাপোৰ পিন্ধিবাও পাহি। কিন্তু মা, তেনেকুৱা কৰিলে গাঁৱৰ মানুহে কি বুলি ক'ব মোক? ওচৰ চুবুৰীয়া কি বুলি ক'ব মোক মা? সেইবোৰ কথাৰ তোমাৰ প্ৰয়োজন নাইও পাহি। তুমি মোৰ বোৱাৰী, গতিকে মোৰ ল'ৰা ঢুকালে যেতিয়া, এতিয়া তুমি মোৰ নিজৰ ছোৱালী হ'লা। তোমাক মই পঢ়াম বুলি কৈছিলোঁ নহয়। এতিয়া তুমি পঢ়া শুনা কৰিব লাগিব, ডাঙৰ মানুহ হ'ব লাগিব। আৰু তোমাক মই পিছত বিয়া দিম বুলিও ভাবিছোঁ পাহি। এইবোৰ আপুনি কি কথা কৈছে মা? মইতো বিয়া হ'লোৱে, আকৌ এইবোৰ বিয়াৰ কথা কিয় ভাবিছে মা? পাহি, তোমাৰ জীৱনটো আৰম্ভ হৈছিলহে মাত্ৰ। মোৰ ল'ৰাই তোমাক এনেকুৱা অৱস্থা কৰি গুচি গ'ল। গতিকে এতিয়া তুমি পঢ়া শুনা কৰা। নিজকে ব্যস্ত যেতিয়া ৰাখিবা, তুমি সকলোবোৰ পাহৰি যাবা। আৰু পঢ়া শুনা কৰি কিবা এটা কৰাৰ পিছত মই তোমাক নিজৰ ছোৱালী বুলি বিয়া দিম পাহি। এইখিনি কাম তুমি কৰিবই লাগিব। আপুনি যি ভাল দেখে আৰু মা, মইনো আপোনাক কি ক'ম? আৰু এটা কথা কওঁ শুনা, তুমি এতিয়া পঢ়িব লাগিব পাহি। মই আমাৰ গাঁৱৰ যে প্ৰিন্সিপাল এজন আছে যে, চহৰৰ কলেজখনত কৰে যে, তেওঁৰ লগত মই কালি কথা পাতি থৈ আহিছোঁ তোমাক পঢ়াৰ কথা। আৰু পইচা পাতিও মই কেইটামান দি থৈ আহিছোঁ। তোমাক কাইলৈ মাতিছে, ক্লাছ কৰিব পৰাকৈ মাতিছে। তেওঁ সকলো কাম কাজ আজি কৰি আহিব বোলে। আৰু কেইটামান পইচাৰ দৰকাৰ হ'ব, সেইখিনি মই কাইলৈ তোমাৰ হাতত দি পঠাম। কিন্তু মা, মই আপোনাৰ বোৱাৰীহে। আপুনি মোৰ কাৰণে ইমানখিনি কৰিছে যে মা। পাহি, তুমি এতিয়া বোৱাৰী বোৱাৰী শব্দটো বৰ বেছিকৈ কৈ নাথাকিবা। মোৰ ল'ৰা যেতিয়া ঢুকালেই, গতিকে তুমি এতিয়া মোৰ বোৱাৰী নহয়, তুমি মোৰ ছোৱালী পাহি। গতিকে তোমাক মই পঢ়াম বুলি কৈছোঁ, তুমি পঢ়িবই লাগিব। কাইলৈ তুমি কলেজলৈ যাব লাগিব নহয়, ৰেডি হৈ থাকিবা। আৰু এটা কথা শুনা, তুমি কলেজলৈ যাওঁতে গাঁৱৰ মানুহে যি টি কথা ক'ব পাৰে। তুমি কিন্তু সেইবোৰ কথা নুশুনিবা আকৌ, সেইবোৰ মনলৈ একো নানিবাই। হ'ব বাৰু মা, আপোনাৰ সপোনবোৰ পূৰাবলৈ মই যিমান পাৰোঁ চেষ্টা কৰিম মা। আপুনি সদায় মোক এনেকৈ সাহস দি যাব। মোৰ সাহস, আশীৰ্বাদ, মৰম তোমাৰ লগত সদায় আছে পাহি। এতিয়া যোৱা, গা পা ধুই বেলেগ কাপোৰ এযোৰ পিন্ধি লোৱা। তোমাৰ কাইলৈ কলেজ যাবৰ কাৰণে কাপোৰ লাগিব নহয়। আমি অলপ ওলাই যাম, সেই কাপোৰ কিনি আনিবগৈ লাগিব। ঠিক আছে মা, মই ওলাই লওঁ তেতিয়া। মা, মই কলেজলৈ যাওঁ। আপুনি আশীৰ্বাদ কৰিব, মই যাতে আপুনি ভবাৰ দৰে সকলোখিনি কৰিব পাৰোঁ পঢ়া শুনা কৰি। মাজনী, তোমাৰ লগত মোৰ আশীৰ্বাদ সদায় আছে। যোৱা, ভালদৰে পঢ়া শুনা কৰিবা। নিজেই যাতে নিজৰ ভৰিত এদিন থিয় দিব পাৰা, তাৰ কাৰণে চেষ্টা কৰিবা। মই সদায় আছোঁ তোমাৰ লগত। আৰু শুনা, ৰাস্তাত গৈ থাকোঁতে গাঁৱৰ মানুহে কোনোবাই কিবা ক'লে সেইবোৰ কথাত গুৰুত্ব নিদিবা। তেওঁলোকক এটা কথাই ক'বা যে মোৰ শাহুমাই যেনেকৈ কৰিবলৈ কৈছে মোক তেনেকৈয়ে কৰিছোঁ। আপোনালোকে মোক এইবোৰ কথা কৈ একো লাভ নাই। এতিয়া সোনকালে যোৱা, দেৰি হ'ব নহয় তোমাৰ। ঠিক আছে মা, মই গৈ থাকোঁ। আপোনাৰ দৰে মা এজনীৰ লগত থাকিলে বেলেগে কিবা ক'বলৈ আৰু সাহস কেতিয়াও নাপায় মা। যোৱা তেতিয়া সোনকালে। হে ভগৱান, ছোৱালীজনীয়ে যাতে তাইৰ জীৱনত হৈ যোৱা ধুমুহাজাক পাহৰি যাব পাৰে আৰু জীৱনটো যাতে নতুনকৈ গঢ়িব পাৰে। প্ৰভু, তুমি সদায় সহায় কৰিবা তাইক। পঢ়ি আছানে মাজনী? তুমি পঢ়িব নোৱাৰো বুলি কোৱা ছোৱালীজনীয়েচোন এতিয়া বহুত পঢ়িব পৰা হ'লা। মা, এই সকলোখিনি আপোনাৰ কাৰণে সম্ভৱ হৈছে। আপোনাৰ সাহসৰ কাৰণে মই আজি ইমানখিনি কৰিব পাৰিছোঁ মা। পঢ়িব লাগিব তোৰ মাজনী, নপঢ়িলেনো জীৱনত কেনেকৈ সফল হ'ব পাৰিবা? মা, আপুনি পঢ়া শুনা নাই কৰা যদি ইমান ডাঙৰ ডাঙৰ কথা ক'ব পাৰে। বহুত পঢ়া শুনা মানুহে তেনেকুৱা কথা ক'ব নোৱাৰে মা। জানো, এইবোৰ ইমান বুজি নাপাওঁ নহয়। মুখত যিটো আহে সেইটোকে কৈ দিওঁ আৰু। পিছে তুমি কিমান দেৰিলৈকে পঢ়িবা? ভাত খাব হ'ল নহয়, আহা ভাতকেইটা খাই লওঁ নহ'লে। হ'ব মা, ভাতকেইটা খাই ল'ম তেতিয়া। মই পিছে অলপ দেৰিলৈকে পঢ়িম মা। কলেজত আজি প্ৰিন্সিপাল ছাৰে কৈছিলে APSCৰ এক্সাম হ'ব বোলে। তাৰ কাৰণে অনলাইন হৈ আছে। ছাৰে মোক আজি অনলাইনটো কৰাই দিলে। তাৰ কাৰণে মোক ভালদৰে পঢ়া শুনা কৰিবলৈ কৈছে মা। মই যদি এই পৰীক্ষাত পাছ কৰিব পাৰোঁ, বহুত ভাল চাকৰি পাম বুলি কৈছে ছাৰে। এইটোচোন বহুত ভাল কথা মাজনী। তেতিয়াহ'লে ভালদৰে পঢ়িবা দেই। আগতে যিমান পঢ়িছিলে তাতকৈ এতিয়া বহুত বেছিকৈ পঢ়িব লাগিব। আৰু এই পৰীক্ষাত পাছ কৰিবই লাগিব, গম পোৱা নে? তোমাক এনেকৈ পঢ়িবলৈ পঠোৱাৰ কাৰণে গাঁৱৰ মানুহে যি টি কথা কয় মোক আজিকালি। কিন্তু সেইবোৰ মই গুৰুত্ব নিদিওঁ, সিহঁতক বেয়া কৰিহে কৈ থৈ আহোঁ। তুমি ভালদৰে পঢ়া শুনা কৰি কিবা এটা কৰিব পাৰিলে সেইবোৰ মানুহে লাজ পাব তেতিয়া, গম পোৱা নে? এইবোৰ কথা মই জানো মা। সেই মানুহবোৰে কলেজলৈ যাওঁতে মোকো যি টি কথা কয়। কিন্তু
এইবোৰ কথাটো ভাবি থাকিলে মোৰহে লোকচান হ'ব, গতিকে মই আজিকালি এইবোৰ গুৰুত্ব নিদিওঁ। আপুনি চিন্তা নকৰিব, মই আপোনাৰ আশাবোৰ এদিন পূৰণ কৰিমেই মা। মোৰ বিশ্বাস আছে মাজনী, তুমি যে এদিন ডাঙৰ মানুহ হ'ব পাৰিবা। এতিয়া আহা, ভাতকেইটা খাই লোৱাহি, তোমাৰ ভোকো লাগিছে চাগে। ঠিক আছে, ব'লক মা। পাহি, আজি কলেজ বন্ধ নহয়, তুমি আকৌ ক'ত যোৱা আজি? মা, আপুনি পাহৰিলে নেকি? মইচোন সেইখিনি সদায় কৈয়ে আছিলো আজি APSC এক্সাম আছে বুলি। এইটো কথা আপুনি পাহৰি থাকিলেনে? মই কাইলৈ আছে বুলিহে ভাবি আছিলো। আজি বন্ধ যে, সেইকাৰণে আজি নহয় বুলি ভাবিছিলো আকৌ। মই নপঢ়া নুশুনা মানুহ, এইবোৰ কথা নাজানো নহয়। আজি আছে মা, আপুনি আশীৰ্বাদ কৰিব মই যাতে পৰীক্ষাত পাছ কৰি ভাল চাকৰি এটা কৰিব পাৰো মা। তেতিয়াহে আপোনাৰ আশাবোৰ পূৰণ হ'ব। মোৰ আশীৰ্বাদ তোমাৰ লগত সদায় আছে তুমি এইবোৰ কথা মোক নকলেও হয় নহয়। পৰীক্ষা ভালকে দিবা কিন্তু দেই। ঠিক আছে মা, মই গৈ থাকো তেতিয়া, দেৰি হ'ব নহয়। যোৱা তেতিয়া। মামনি, তইচোন আজি নহা মানুহ আহিলি আমাৰ ঘৰলৈ। মোৰ ল'ৰাটো ঢুকুৱাৰ পৰা মানুহবোৰ তেনেকে নহাই হ'ল আমাৰ ঘৰলৈ। আৰু তাতে মোৰ বোৱাৰীজনীক যে মই পঢ়া শুনা কৰিবলৈ দিছো, তাৰ কাৰণে গাঁৱৰ মানুহবোৰৰ কি হৈছে জানো, ভালদৰে কথাও নাপাতে, আমাৰ ঘৰলৈ নাহেও। তোৰনো আজি কি ইমান ডাঙৰ দৰকাৰ ওলালো মামনি, তই যে আজি ইয়ালৈ আহিলি? পেহী, তইনো কিয় বাৰু তেনেকৈ কৈছ? মোৰ আহিবলৈ মন যায় গম পাৱ নে? গাঁৱৰ মানুহ বিয়ালৈ কোনো নাহে যে, আৰু সকলোৱে বেয়াকৈ আলোচনা কৰে তহঁতৰ ঘৰৰ কথা। সেইকাৰণে সেই মানুহবোৰ নহাৰ কাৰণে ময়ো আহিবলৈ বেয়া পাওঁ। আজি পিছে এটা বহুত ডাঙৰ দৰকাৰতহে আহিছো পেহী। বাৰু কচোন তোৰনো ডাঙৰ দৰকাৰটো কি? মোৰ যে ডাঙৰ বাইদেউজনী পেহী গুৱাহাটীলৈ বিয়া হৈছিল নহয়। তাইৰ ল'ৰা এটাহে, বেলেগ আৰু নাই। আৰু ভিনদেউ ঢুকালেই। বাইদেউৰো এতিয়া অসুখ, বিচনাতে পৰি থকা। ল'ৰাটোলৈ বিয়া পাতিবলৈ ছোৱালী চাই ফুৰিছে। কিয় জানো বাইদেউৰ ল'ৰাটো পল্লৱে যে পাহিক এদিন ক'ৰবাত দেখিছিল। এতিয়া দেখাৰ পৰা সদায় পাহিৰ কথা কৈয়ে থাকে। মই ইমান বাৰ কৈছো তাই বিয়া হোৱা ছোৱালী বুলি, গতিকে সি মানি নলয় নহয়। তাৰ বোলে পাহিক খুব পচন্দ হয়। পেহী তই কি কৰ বাৰু? আৰু এটা কথা কি জানো, এদিন পাহিয়ে ক'ৰবাত কিবা চেমিনাৰ নে কি যে এইবোৰ যে কয় যে, এইবোৰ দিবলৈ গৈছিল। সিও আহিছিল নেকি তাতে, তাইক দেখিছিল তেতিয়া। এতিয়া তাইক পচন্দ হৈছে নহয়, তাইক বিয়া পাতে। তাই বিয়া হ'ব জানো পেহী? মামনি, মইনো কি ক'ম বাৰু তোক। মই পাহিক মোৰ বোৱাৰী বুলি ভাবি থকা নাই, নিজৰ ছোৱালী বুলিয়ে ভাবি আছো। গতিকে মোৰ ল'ৰা কিমান দিন হ'ল ঢুকুৱা তহঁতিতো গম পাৱই। গতিকে ছোৱালীজনীৰ জীৱনটো মই এনেকৈ যাবলৈ দিব নোৱাৰো। তাইক মই বিয়া দিম পাহি, কিন্তু যিটো ল'ৰাই তাইক বিয়া পাতিব তাক মই সকলোবোৰ কথাই ক'ম। আৰু সেই সকলোবোৰ জনাৰ পিছত যদি সি বিয়া পাতিবলৈ আগবাঢ়ি আহে, তেতিয়াহ'লে মই তাত ক'ব লগা একো নাই। পাহি, পল্লৱে সকলোবোৰ কথাই জানে। মই কৈছো নহয় তাক সকলোবোৰ। তেতিয়া বিয়া পাতিলে আকৌ বহুত ডাঙৰকৈ ধুমধামেৰে বিয়া পাতিব নোৱাৰে। বাইদেউৰ অসুখ যে, এনেই মন্দিৰতে নিয়মটো কৰিব। আৰু যদি পাতে সোনকালেই পাতিব বোলে। তই পাহিৰ লগত পাতি মোক কথাটো কবিচোন। হ'ব দে, মই ক'ম বাৰু সেইটো কথা। তাই আজি APSC ৰিজাল্ট দিব নহয়, সেয়ে তাই ৰিজাল্ট ল'বলৈ গৈছে। তাই আহি পালে ৰিজাল্টটো কি হয় চাই লওঁ, তাৰপিছতহে মই তাইৰ আগতে এইবোৰ কথা ক'ম। আৰু কি কয় মই তোক ক'ম বাৰু। মা, মা। পাহি আহিছে। কিবা ভাল খবৰে আনিছে নেকি? ইমানকৈ চিঞৰি আহিছে যে তাই। মা, মই পাছ কৰিলো নহয়। মই এতিয়া ডাঙৰ চাকৰি পাম মা। আপোনাৰ আশাটো পূৰণ হ'ল আৰু। ভগৱানে এইবাৰ চকু মেলি চালে মাজনী। তই যে ইমান ডাঙৰ চাকৰি এটা পাবি মই ভাবিবই পৰা নাছিলো। খুব ভাল লাগিছে আজি মোৰ মনটো। মা, এই সকলোখিনি আপোনাৰ কাৰণে সম্ভৱ হৈছে মা। আপুনি নথকা হ'লে জানো আজি মই ইমানখিনি কৰিব পাৰিলোহেঁতেন। আৰু ৰাজেও চাগে আঁতৰৰ পৰাই মোক আশীৰ্বাদ দি আছে মা। পাহি, তোমাৰ কথাবোৰ শুনি সঁচাকৈ বহুত ভাল লাগিছে ইমানখিনি ঘটনা তোমাৰ জীৱনত ঘটি যোৱাৰ পিছতো যে তুমি আকৌ এনেদৰে কিবা এটা কৰিব পাৰিছা, সঁচাকৈ বহুত ভাল লাগিছে। মামনি খুৰী, মই যেতিয়া কলেজলৈ যাওঁ, গাঁৱৰ মানুহবোৰে খুব হাঁহে মোক। ৰাজৰ কথা কৈ হাঁহে। তেতিয়া খুব দুখ লাগিছিল। কেৱল মাত্ৰ মোৰ মাৰ সাহসৰ কাৰণে মই আজি ইমানখিনি কৰিবলৈ পাৰিছো মামনি খুৰী। হ'ব দিয়া, তোমাৰ শাহুজনী ভাল কাৰণেতো তুমি আজি ইমানখিনি কৰিব পাৰিছা। তুমি কিন্তু পেহীক কোনোদিনে কষ্ট নিদিবা। পেহীয়ে তোমাৰ কাৰণে বহুত কষ্ট কৰিছে খুৰী, আপুনি ঠিক কথাই কৈছে। মোৰ শাহু মা হ'লেও মোৰ কাৰণে যিমানখিনি কৰিছে, মোৰ নিজৰ মা দেউতাই কৰা নাই সেইখিনি। আৰু এই বিপদৰ সময়ত মোৰ শাহু মায়েহে মোক প্ৰতিটো মুহূৰ্ততে লগ দি আছিল, সাহস দি আছিল খুৰী। তোমালোকৰ মিলা প্ৰীতিবোৰ দেখি খুব ভাল লাগে পাহি। পিছে মই বেলেগ কথা এটাৰ কাৰণেহে আহিছিলো। পেহীৰ আগত কথাটো কৈছো, তুমি পাৰিলে আলোচনা কৰিবাচোন। আৰু তুমি কেতিয়া জইন কৰিব লাগিব পাহি? মই 4 দিন পিছতে জইন কৰিব লাগিব খুৰী। এদিন গৈ তাতে সকলোবোৰ চাই থৈ আহিবগৈ লাগিব, আৰু ঘৰ এটাও ঠিক কৰি থৈ আহিব লাগিব। মাক লগত লৈ যাব লাগিব নহয়। মাক এৰি থৈ গৈ যে মই তাত চাকৰি নকৰোঁ আৰু খুৰী। হ'ব মাজনী, ইমানকৈ মোৰ কথা চিন্তা কৰিব নালাগেচোন। আগে তুমি কামটো ভালদৰে কৰি লোৱাচোন। মোক পিছত নিলেও হ'ব নহয়, মই ইয়াত থাকিব পাৰিম নহয় মা। আপোনাক এৰি থৈ যে মই ক'তো নাযাওঁ। খুৰীয়েনো কি কথা কৈছে মোৰ কথা মা? পাহি, আজিলৈকে মই তোমাক যেনেকৈ কৰিবলৈ গ'লো, তুমি সকলোবোৰ কামেই তেনেকৈ কৰি গ'লা। আৰু আশা কৰোঁ এই কামটোও কৰিবা যাতে।
মামনিৰ বায়েকৰ ল'ৰা এটাই তোমাক পচন্দ কৰিছে, গুৱাহাটীৰে হয়। সিও ভাল চাকৰিয়ে কৰে। তোমাৰ কথা সকলোবোৰ গম পায় পাহি, তথাপিও তোমাক বিয়া পাতিবলৈ বিচাৰিছে। তুমি কি মতামত আগবঢ়াবা পাহি? মা, আপোনাক মই কোনো কথাতে না কৈ পোৱা নাই, কিন্তু তথাপিও কওঁ মা, মই আজিও ৰাজক পাহৰিব পৰা নাই। তাক পাহৰিব নোৱাৰাকৈ মই বেলেগৰ লগত কেনেকৈ বিয়াত বহো মা? মাজনী, সেইবোৰ কথা মই বুজি পাওঁ, কিন্তু ৰাজটো ঢুকালেই, গতিকে তাৰ স্মৃতি লৈ তুমি আৰু কিমান দুখ কৰি থাকিবা কোৱাচোন? তুমি বিয়াত সন্মতি দিয়া মাজনী। মানুহক জীৱনত সংগী এজন লাগে নহয়, কেতিয়াবা সুখতো লাগে, দুখতো লাগে। মইনো আৰু কিমান দিন জীয়াই থাকিম মাজনী? তোমাক মই অনুৰোধ কৰিছোঁ, তুমি এই কথাটোত না নকৰিবা। হয় পাহি, পেহীয়ে ঠিকেই কৈছে। পেহী থকালৈকে যেনিবা তোৰ লগত থাকিব, তাৰপিছত তোৰ কি গতি হ'ব? আৰু মোৰ বাইদেউৰ ল'ৰাটো বহুত ভাল ল'ৰাও, সি তোক দেখিহে পচন্দ কৰিছে, আৰু তোৰ কথা সকলোবোৰেই জানে। হ'ব মা, আপুনি যি ভাল দেখে কৰক, তেতিয়া মোৰ ক'ব লগা একো নাই। মামনি, তই কথাবোৰ ঘৰত আলোচনা কৰিবিগে। আৰু গম পালিয়ে নহয় এতিয়া, পাহিয়ে সন্মতি দিলেই নহয়। পিছে বিয়াখন এই 2 এদিনতে হৈ গ'লেই ভাল আছিলে, কাৰণ তাই চাকৰিত জইন কৰাৰ আগতে কিবা এটা কৰি পঠাব পাৰিলে মোৰো চিন্তা কমিব। পেহী, তই ঠিক কথাই কৈছ। মই সিহঁতৰ লগত আলোচনা কৰিমগৈ। তাই চাকৰিলৈ যোৱাৰ আগতেই মন্দিৰতে কিবা এটা নিয়ম কৰি ল'ব পাৰিলেই ভাল হ'ব। সিহঁতৰো আহিবলৈ মানুহ নাই নহয়, পল্লৱ অকলেহে আহিব। গতিকে মই কি পাতো, তই এপাক যাবিচোন বাৰু, খবৰটো লৈ আহিবিগে। হ'ব দে, মই আবেলিলৈ এপাক যাম তেতিয়া, তই সকলোবোৰ কথা আলোচনা কৰি থবি। হ'ব পেহী, মই এতিয়া গৈ থাকোঁ। পাহি, তুমি এনেকৈ দুখ কৰিয়ে থাকিবানে? আজি ইমান ভাল দিন এটাত এনেকৈ থাকিলে কেনেকৈ হ'ব বাৰু কোৱাচোন? আৰু তোমাৰ কথাটো মই বেয়াকৈ একো চিন্তা কৰা নাই। তোমাক কোনোবা এজন মানুহৰ হাতত গতাই দিব পাৰিলে মোৰো চিন্তা কমিব পাহি। নাই মা, মোৰ বেলেগ এটা কথা ভাবিহে আজি বহুত দুখ লাগিছে। যিটো সময়ত মোক সহায় কৰিব লাগিছিল, সাহস দিব লাগিছিল মোৰ নিজৰ মা দেউতাই, কিন্তু সেই সময়ত তেওঁলোকে মোৰ ওচৰলৈ এবাৰো নাহিল এটা খবৰ ল'বলৈও। কিন্তু আপুনি মোৰ শাহুমা হৈও মোৰ কাৰণে ইমানখিনি কৰিছে মা, সেই কথাটো ভাবিহে মোৰ বেয়া লাগিছে। হ'ব দিয়া, তেওঁলোক নাহিলেও মই তোমাৰ লগত আছো নহয়। এতিয়া আহা, ভিতৰলৈ যাওঁ, তুমি কিবা এটা খাই লোৱাহি। আজি ৰাতিপুৱা একো নোখোৱাকৈ গৈছিলা নহয়, আৰু এনেকৈ মন মাৰি নাথাকিবা। যদি বিয়াখন হৈ যায় তেতিয়াহ'লে 2 এটা বজাৰো কৰিব লাগিব। আহা ভিতৰলৈ যাওঁ। ঠিক আছে, ব'লক মা, কিবা এটা খাই লওঁগৈ, মোৰ সঁচাকৈ বহুত ভোক লাগিছে। পাহি, আজি মই আবেলি মামনিৰ ঘৰলৈ গৈছিলোঁ নহয়, কথা বতৰা পাতি আহিছোঁ। সিহঁতেও বিচাৰিছে তুমি চাকৰিত জইন কৰাৰ আগতেই বিয়াখন হৈ যোৱাটো। মন্দিৰতে নিয়ম এটা কৰাৰ কথা কৈছে, পাৰিলে পৰহিলৈ মানেই কৰাৰ কথা কৈছে। তুমি কি কোৱা পাহি? মা, মইনো আৰু কি ক'ম, আপুনি যি ভাল দেখে তাকেই কৰক মা, মোৰ ক'ব লগা একো নাই। ঠিক আছে, মই তেতিয়া মামনিক খবৰটো দি দিম পৰহিলৈ মন্দিৰৰ নিয়মটো কৰিম বুলি। আৰু এনেকৈ তোমাৰ বিয়াখন দি উলিয়াই দিয়াৰ পিছত তুমি চাকৰি জইন কৰিবলৈ গ'লে মোৰো ইমান চিন্তা নাথাকো মাজনী। হ'ব মা, আপুনি কিন্তু মোৰ কাৰণে বহুত চিন্তা কৰে মা। মোৰ নিজৰ মাজনীও মোৰ কাৰণে ইমানখিনি চিন্তা কৰা নাছিল কোনোদিনে। হ'বচোন দিয়া, তোমাৰ মায়ে নকৰিলে কি হ'ল, মই কৰিছোঁ নহয়। এতিয়া খোৱা মাজনী, তোমাৰ আজি দিনটো বহুত কষ্ট হৈছে। হ'ব মা, আপুনিও আহক খুৱাওহি। পল্লৱ, ছোৱালীজনীৰ জীৱনটোত বহুত কষ্টই পাৰ হৈ গৈছে। আশা কৰোঁ তুমি এতিয়া তাইক সুখত ৰাখিবা, সদায় মৰমত ৰাখিবা পল্লৱ। মা, আপুনি এইবোৰ চিন্তা নকৰিব। মই পাহিক কোনোদিনেই কষ্ট নিদিওঁ, আৰু মোৰ ঘৰত কেৱল মাহে আছে। তাকো মা বিচনাত পৰি থকাহে, গোটেই ঘৰখন টাইমতে চলিব। মা, আপুনি এইবোৰ কথালৈ বৰ বেছি ভাবি নাথাকিব। তাই মোৰ ঘৰত কেতিয়াও কষ্ট নাপায়। পেহী, তই এইবোৰ এনেই চিন্তা কৰি আছ। পল্লৱৰ ঘৰত পাহিয়ে কেতিয়াও কষ্ট নাপায়। তই এইবোৰ কথা ভাবি নাথাকিবি ইমানকৈ, তাই বহুত সুখত থাকিব তাত। ময়ো সেইটোৱে বিচাৰোঁ, তাই যাতে সুখী হওক। বহুত কষ্ট গ'ল তাইৰ জীৱনটোত, গতিকে এতিয়াৰ পৰা যাতে তাই আৰু কোনো কষ্ট নাপাওক, সেইটোৱে মই আশা কৰোঁ। মা, আপুনি এইবোৰ চিন্তা নকৰিব। আৰু আপুনি তাইৰ শাহুমা হৈও নিজৰ মাৰ দৰে আজি তাইক মোলৈ বিয়া দিলে। আপোনাৰ দৰে মা এগৰাকী পাই মই সঁচাকৈ নিজকে বহুত ভাগ্যৱান বুলি ভাবিছোঁ মা। এনেকুৱা শাহুমা পোৱাটো বহুত টান। পাহি সঁচাকৈ বহুত ভাগ্যৱানো মা। পল্লৱ, এইখিনি তাইৰ প্ৰতি থকা মোৰ দায়িত্ব, কৰ্তব্য আৰু মৰম। মোৰ ল'ৰাটো ঢুকাল বুলি জানো, তাইক মই গোটেই জীৱন এনেকৈ কষ্টত ৰখাটো শুদ্ধ হ'ব তুমি ভাবাচোন? তাইৰ প্ৰতি মই বহুত অন্যায় কৰা নহ'ব জানো এনেকৈ ৰাখিলে? সেয়ে তাইক মই মোৰ নিজৰ কষ্ট হ'লেও পঢ়াই শুনাই ডাঙৰ কৰিলোঁ, আৰু আজি তোমাক গতাই দিলোঁ। গতিকে তাই আৰু এতিয়া সুখী হওক, সেয়াই মোৰ প্ৰাৰ্থনা। মা, আপুনি মোৰ কাৰণে বহুত কষ্ট কৰিলে জীৱনটোত। আপুনি নোহোৱা হ'লে আজি মই এই পৰ্যায়ত পাবহি নোৱাৰিলোহেঁতেন। সদায় এনেকৈ আশীৰ্বাদ কৰি থাকিব, মই যাতে সুখী হ'ব পাৰোঁ। সদায় মোৰ সাহস হৈ থাকিব মা। মাজনী, তুমি চিন্তা নকৰিবা, মই সদায় আছোঁ তোমাৰ লগত। নতুন ঘৰখনত ভালদৰে থাকিবা। পল্লৱৰ মাকক নিজৰ মাৰ দৰে শ্ৰদ্ধা কৰিবা মাজনী। হ'ব মা, আপুনি যেনেকৈ কৈছে মই সকলোবোৰ তেনেকৈ কৰিম। কিন্তু মই চাকৰি জইন কৰাৰ পিছদিনাই আহিম মা, আপোনাক মই লৈ যামহি। ইয়াত কিন্তু আপুনি অকলে থাকিব নোৱাৰে।
ঐ পেহী তই যাবিকে পাহিৰ লগতে তোক এনেকে এৰি থৈ গ'লে তাই তাত থাকিবই নোৱাৰিব তই লগতে যাবিকে সেইকাৰণে অ' মা, পাহিয়ে চাকৰি জইন কৰাৰ পিছদিনাই আমি আহিম, আপোনাক লৈ যামহি। আপুনি সকলোবোৰ বস্তু বাহানি বান্ধি ঠিক কৰি থ'ব কিন্তু। হ'ব দিয়া মই ইয়াত অকলে থাকোঁ বুলি তোমালোকৰ বহুত চিন্তা আছে নিব বিচাৰিছে যেতিয়া যাম আৰু পাহি গাড়ী থাকিবলৈ মোৰো ভাল নালাগিব নহয় যাম দিয়া আগে তোমালোকৰ নিজৰ কামবোৰ কৰি লোৱাচোন ভালদৰে পাহি মাজনী এনেদৰে মন মাৰি নাথাকিবা আকৌ পল্লৱ ৰৈ আছে নহয় যোৱা এতিয়া তোমালোক নতুন ঘৰলৈ আৰু পল্লৱৰ মাকেও চাগে বাট চাই আছে মই আকৌ লগ পামেই নহয় দুদিন তিনিদিন পিছতে তুমি হাঁহি মুখে যোৱা মন মাৰি নাথাকিবা মাজনী ঠিক আছে মা আমি যাওঁ তেতিয়া আপুনিও দুখ নকৰিব আকৌ মামণি খুৰী আপোনাকো কথা এটা কওঁ বেয়া নাপাব কিন্তু মাক আমি নিবলৈ অহালৈকে এইকেইদিন আপুনি মাৰ লগতে থাকিবচোন মায়ে নহ'লে অকলে থাকি বেয়া পাব নহয় আৰু মোলৈ মনত পেলাই পেলাই দুখ কৰি থাকিব নহ'লে খুৰী হ'ব পাহি মই পেহীৰ লগতে থাকিম দে তই চিন্তা নকৰিবি কিন্তু তহঁত দুজনীৰ মৰমখিনি দেখি কিন্তু মোৰ খুব ভাল লাগে অ' পাহি এতিয়া দেৰি কৰি নাথাকোঁ ব'লা ঘৰলৈ যাওঁ মোৰ মায়েও বাট চাই আছে নহয় আমালৈ আকৌ মাহঁতক লগ পামেই নহয় আমি নিবলৈ আহিমেই নহয় ব'লা তেতিয়া যাওঁ